আজি লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব তেলাহী অঞ্চলত আমি উপস্থিত হৈ আছোঁ আৰু পূব তেলাহীবাসী ৰাইজৰ এই নৱালী বালি গাঁৱৰ যি গৰাখহনীয়াৰ কবলত পৰি আজিৰ পৰা এসপ্তাহ 10 দিনলৈকে যিখন গাঁও আছিল আজি নিশেষ হৈ গৈছে। 100-150 ঘৰ মানুহ ইতিমধ্যে কৃষিভূমি হেৰুৱাইছে আৰু বাসভূমিও হেৰুৱাইছে। আৰু এই অঞ্চললৈকে আজি লখিমপুৰৰ স্থানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া আহি এই অঞ্চলত আজিলৈকে একদিন দেখা দিয়া নাই, এই অঞ্চলৰ সমস্যাৰ হকে বুজ লোৱা নাই। আমি ইয়াৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ লখিমপুৰ জিলাৰ তথা লখিমপুৰ সদৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া আপুনি ইয়াত আহক, এই গাঁৱৰ সমস্যাসমূহৰ হকে আপুনি বুজ লওক। লগতে আমাৰ স্থানীয় মন্ত্ৰী অসম বিধানসভাৰ আটাইতকৈ বাকপটু যিজন মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আপোনাকো অনুৰোধ জনাইছোঁ, আপুনি জলসম্পদ বিভাগৰ এজন মন্ত্ৰী, আপুনি এই সমস্যাৰ হকে এই জনসাধাৰণৰ ওচৰত আহি পিনি বুজ লওক, যাতে এই সমস্যাবিলাক আপুনি সমাধান কৰক। আৰু এই পূব তেলাহীবাসী ৰাইজে স্থানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাইছিল। এই পূব তেলাহীবাসী ৰাইজেই আপোনাক আজি দিছপুৰৰ যি স্থান আপুনি দখল কৰিছে সেই স্থানত আপোনাক বহুৱাইছিল। আশা কৰিছোঁ যাতে আপুনি আহি এই অঞ্চলত এই ৰাইজৰ সমস্যাবিলাক যাতে সমাধানৰ ক্ষেত্ৰত অলপ আহি নিজ চকুৰে আপুনি চাই যাতে এই সমস্যাবিলাক সমাধান কৰে তাকে কামনা কৰিছোঁ। আৰু আমাৰ ফালৰ পৰা এটাই অনুৰোধ যে লখিমপুৰ জিলাৰ যি জলসম্পদ বিভাগ নামৰ যিটো বিভাগ বৰ্তমানো বিভাগতে সীমাবদ্ধ, আজিলৈকে এই অঞ্চলত অহা নাই বা এই অঞ্চলৰ গৰাখহনীয়াৰ বুজ লোৱা নাই বা প্ৰটেকশ্যনৰ নামত আজিলৈকে একো কৰা নাই। আমি জলসম্পদ বিভাগকো, লখিমপুৰ জিলাৰ জলসম্পদ বিভাগকো আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আহক আৰু আহি পিনি এই নৱালী বালিবাসী ৰাইজক নিৰাপদ কৰিবৰ কাৰণে আপোনালোকে জলসম্পদ বিভাগৰ পৰা যিমান যি পাৰে আপোনালোকে নিৰাপদ কৰিবৰ কাৰণে চেষ্টা কৰক, তাকে অনুৰোধ কৰাইছোঁ। আৰু লগতে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ যি দুজন বিধায়ক ৰণোজ পেগু ভুৱন পেগু ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে মিচিং জাতিৰ যদি আপোনালোকৰ ওচৰত তেজ আছে তেনেহ'লে আপোনালোকে মিচিং জাতিৰ এই এনেকুৱা সমস্যা কিছুমান পৰি থাকোঁতে আপোনালোকে এই মিচিং মানুহখিনিৰ সমস্যাৰ বুজ লওক আৰু এই মিচিং মানুহখিনিৰ সমস্যাৰ সমাধানৰ কাৰণে কিবা এটা কৰক, তাকে অনুৰোধ কৰিছোঁ। আপোনালোকে আহক, এই অঞ্চলত সমস্যাখিনিৰ বুজ লওক আৰু এই অঞ্চলৰ সমস্যাবিলাক আপোনালোকৰ সমাধানৰ ক্ষেত্ৰত যি পাৰে আপোনালোকৰ ফালৰ পৰা যি পাৰে তাৰ কৰিবৰ কাৰণে চেষ্টা কৰক, তাকে অনুৰোধ কৰিছোঁ।